ভোগালী বিহু উপলক্ষে নিজ গৃহলৈ বুলি নিজ গৃহৰ অভিমুখে ৰাওনা হওঁতেই সংঘটিত হৈছে হত্যাকাণ্ডৰ ভয়ংকৰ কাণ্ড। বহিৰাজ্যত পুনৰ অসমৰ যুৱকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে। এইগৰাকী যুৱক যাৰ নাম হৈছে কৈলাশ নাথ আৰু কৈলাশ নাথে নিজ গৃহৰ অভিমুখে ভোগালী বিহুৰ উপলক্ষে আহি থাকোঁতেই কোনো দুৰ্বৃত্তই হত্যা কৰি ষ্টেচনত পেলাই থৈ গৈছিল কৈলাশৰ মৃতদেহ। ভয়ংকৰ কাণ্ড সংঘটিত হৈছে পুনৰ অসমৰ যুৱক বহিৰাজ্যত গৈ মৃত্যুক আঁকোৱালি ল'ব লগা হৈছে। বহিৰাজ্যত এইগৰাকী যুৱক কৈলাশ নাথে এগৰাকী ছিকিউৰিটি পদত তেওঁ কৰ্মৰত হৈ আছিলে আৰু ভোগালী বিহুৰ বন্ধ পাই তেওঁৰ নিজ মাতৃৰ কাষলৈ বুলি তেওঁৰ গৃহৰ অভিমুখে তেওঁ ৰাওনা হৈছিল আৰু ৰাওনা হওঁতেই তেওঁৰ সৈতে সংঘটিত হ'ল ভয়ংকৰ কাণ্ড। দুৰ্বৃত্তই তেওঁক হত্যা কৰি পেলাই থৈ গৈছে ষ্টেচনত। তাৰ পাছত লাগিছে এতিয়া হোৱা দোৱা সমগ্ৰ ৰাজ্য কঁপাই গৈছে। অসমৰ যুৱক যুৱতী কিয় বহিৰাজ্যত সুৰক্ষিত নহয়, এক প্ৰকাৰ ডাঙৰ প্ৰশ্ন উত্থাপিত হৈছে। কৈলাশ নাথৰ সৈতে কি ঘটনা সংঘটিত হৈছিলে, কেনেকৈ সংঘটিত হৈছিলে, সমগ্ৰ ঘটনাৰ সবিশেষ খবৰ লৈ আহিব চেষ্টা কৰিছোঁ। জামুগুৰি হাটৰ বামুণবাৰী সৰুফলীয়া গাঁৱৰ যুৱকক বহিৰাজ্য ঝাৰখণ্ডত কৰা হৈছে হত্যা। জঘন্য হত্যাৰ বলি হোৱা যুৱকজনৰ নাম হৈছে কৈলাশ নাথ। যুৱকজনৰ অকাল মৃত্যুৰ বাতৰি পাই শোকত ম্ৰিয়মান হৈছে গাঁওবাসী ৰাইজ, সমগ্ৰ ৰাজ্যবাসী। বহিৰাজ্যৰ কোম্পানীত ছিকিউৰিটি গাৰ্ড হিচাপে কৰ্মৰত হৈ আছিল কৈলাশ নাথ আৰু দুৰ্বৃত্তই হত্যা কৰি ঝাৰখণ্ডৰ ৰাজখাৰচুৱা নামৰ এটা ৰেল ষ্টেচনত পেলাই থৈ যোৱা অৱস্থাত স্থানীয় আৰক্ষীয়ে উদ্ধাৰ কৰিছে। ভোগালী বিহু উপলক্ষে নিজ গৃহ অভিমুখে ৰাওনা হোৱাৰ সময়তেই সংঘটিত হৈছে এই হত্যাকাণ্ডৰ দৰে জঘন্য ঘটনা। বামুণবাৰী সৰুফলীয়া গাঁৱৰ প্ৰয়াত ইন্দেশ্বৰ নাথৰ কনিষ্ঠ পুত্ৰ কৈলাশ নাথৰ এই হত্যাকাণ্ডৰ উচিত তদন্তৰ দাবী জনাইছে গাঁওবাসী ৰাইজে আৰু স্থানীয় বিধায়কৰ জৰিয়তেও অসমৰ মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছে পৰিয়াল তথা গাঁওবাসীয়ে। এতিয়াও বহিৰাজ্য ঝাৰখণ্ডত থকা যুৱকজনৰ মৃতদেহ জামুগুৰিহাটৰ ঘৰখনলৈ ঘূৰাই আনিবৰ বাবে চৰকাৰৰ সহায় বিচাৰিছে অতি দৰিদ্ৰ দুৰ্ভগীয়া পৰিয়ালটোৱে। আমি সম্পূৰ্ণ মন্তব্য আছে, আমাৰ লগত আত্মীয়ৰ মন্তব্য আছে, গাঁওবাসী ৰাইজৰ মন্তব্য আছে। বৰ্তমান এইগৰাকী যুৱক আমি ফটো দেখাব চেষ্টা কৰিছোঁ, এইগৰাকী হৈছে কৈলাশ নাথ আৰু এইগৰাকী আমি পুনৰবাৰ ক'ব চেষ্টা কৰিছোঁ দৰ্শকসকলক, তেওঁ বহিৰাজ্যত তেওঁ কৰ্মৰত আছিলে এগৰাকী ছিকিউৰিটি গাৰ্ডৰ পষ্টত আৰু যিহেতু ভোগালী বিহুৰ বন্ধ পাইছিল, বন্ধ পাওঁতে তেওঁ আপোন ঘৰখনলৈ বুলি তেওঁ গৃহৰ অভিমুখে ৰাওনা হৈছিল। ৰাওনা হওঁতেই তেওঁৰ সৈতে সংঘটিত হৈছে ভয়ংকৰ কাণ্ড, জঘন্য কাণ্ড সংঘটিত, জঘন্য হত্যাকাণ্ড সংঘটিত হৈছে। তেওঁ কোনো দুৰ্বৃত্তই হত্যা কৰি ৰেলৱে ষ্টেচনত পেলাই থৈ গৈছে আৰু ঝাৰখণ্ডত পোৱা গৈছে তেওঁৰ মৃতদেহ আৰু বৰ্তমানলৈকে কিন্তু মৃতদেহ ঘৰ আহি পোৱা নাই, যাৰ বাবে দৰিদ্ৰ দুৰ্ভগীয়া পৰিয়ালটোৱে এতিয়া মুখ্যমন্ত্ৰীৰ ওচৰত সহায়ৰ হাত বিচাৰিছে যাতে তেওঁৰ মৃতদেহ বহিৰাজ্য ঝাৰখণ্ডত থকা যুৱকজনৰ মৃতদেহ জামুগুৰিহাটৰ ঘৰখনলৈ ঘূৰাই আনিবৰ বাবে চৰকাৰক সহায় বিচাৰিছে দৰিদ্ৰ দুৰ্ভগীয়া পৰিয়ালটোৱে। কি কৈছে আত্মীয়সকলে, কি কৈছে গাঁওবাসী ৰাইজে, শুনো আহক। ঘটনা হ'ল আমাৰ যিটো ল'ৰা কালি পৰহি আমি এতিয়া ডেড বডিহে আনিবলৈ গৈছে বুলি কৈছে। আমি বৰ দুখিত যে ল'ৰাজন বৰ দুখীয়া আছিলে, আনৰ আঁতৰত গৈ কাম কৰি আছিলে। ডেড বডিটো এতিয়া আনিবলৈ যোৱাত আমি বৰ কষ্ট পাইছোঁ। বিহুৰ কাৰণে তেওঁ ঘৰলৈ আহি আছিলে, এতিয়া বাটতে সেইটো ঘটনা হোৱাৰ কাৰণে আমি বৰ মৰ্মাহত হৈছোঁ। এনেকুৱা ঘটনা আৰু নহয়, তাৰ কাৰণে আমি প্ৰশাসনক অনুৰোধ কৰিছোঁ। আমাৰ ওচৰৰ মৰমৰ অতি মৰমৰ কৈলাশ নাথ আমি ভাইকন বুলি মাতো। তেওঁ পুনেত কোম্পানী কামত গৈ পেলাই ঘৰলৈ বিহুৰ কাৰণে উভতি আহোঁতে ৰাস্তাত যি ট্ৰেইনত তেওঁক মাৰপিট কৰি মাৰি পেলালে, আমি অতি দুখিত। ইয়াৰ দ্বাৰা ক'ব বিচাৰিছোঁ যে যোনে এনেকুৱা হত্যাকাণ্ড কৰি আছে এইটোৱে প্ৰথম নহয়। এই হত্যাকাণ্ড এনেকুৱা যোনে কৰে সেই দোষীসকলে যাতে শাস্তি পাব লাগে, এয়ে আমি প্ৰশাসনৰ ওচৰত অনুৰোধ জনালোঁ। বহিৰাজ্যত যি আমাৰ যুৱক কৰ্মৰত কৰিবলৈ যায়, এই কৰ্মৰত যুৱকখিনি যে সুৰক্ষিত নহয়, আমাৰ যি বামুণবাৰী গাঁৱৰ যি অনাকাংক্ষিত ঘটনা ঘটিলে ইয়াৰ দ্বাৰা স্পষ্ট হৈছে যে আমাৰ অসমৰ ল'ৰা বহিৰাজ্যত সুৰক্ষিত নহয়। বিগত বৰ্ষসমূহতো আমি দেখিবলৈ পোৱা গৈছে এনেকুৱা কাৰ্য সংঘটিত হৈ আছে। আমি বিচাৰিছোঁ এই ঘটনাটোৱে শেষ ঘটনা হওক। ইয়াৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তৎকালীন ব্যৱস্থা গ্ৰহণ কৰক আৰু আমাৰ সন্মানীয় বিধায়ক পদ্ম হাজৰিকা ডাঙৰীয়াকো অনুৰোধ জনাইছোঁ। আমি সঁচাকৈয়ে মৰ্মাহত হৈছোঁ। আমাৰ এই ভাতৃপ্ৰতিম কৈলাশ নাথ ইতিমধ্যেই যি মহাৰাষ্ট্ৰৰ পুনেত ব্যক্তিগত খণ্ডৰ কোম্পানীত ছিকিউৰিটি গাৰ্ড ৰূপে কৰ্মৰত হৈ আছিলে। মাঘ বিহুৰ উপলক্ষে তেখেতে
যোৱা 11 জানুৱাৰী তাৰিখে গৃহমুখে যাত্ৰা আৰম্ভ কৰিছিলে। ইতিমধ্যে তেখেতে গৃহমুখে যাত্ৰা আৰম্ভ কৰোঁতে ঠিক 12 জানুৱাৰীৰ দিনাখন তেখেতৰ লগত এটি ঘটনা সংঘটিত হয়। 12 জানুৱাৰী তাৰিখৰ নিশা ঠিক 12 মান বজাত তেখেতে নিজৰ বায়েক ভিনীহেকো সেই পুনেতে কৰ্মৰত হৈ আছিলে। তেখেতসকললৈ এটা ফোন কল কৰে যে তেওঁৰ লগত কোনো অচিনাক্ত 6-7জন মান যুৱকে তৰ্কত লিপ্ত হৈছে বুলি। 12 বজাত শেষৰটো ফোন কল যে বায়েকক কৈছে যা বা এনেকৈ মোক 7জন মান ল'ৰাই অচিনাক্ত দুৰ্বৃত্তই হ'ব, অচিনাকি ব্যক্তিয়ে মোক এনেকৈ ঘেৰি ধৰিছে আৰু মোৰ লগত এনেধৰণৰ তৰ্কযুদ্ধত লিপ্ত হৈছে, গতিকতে মই কি হয় ঠিক নাই, তহঁতক মই জনালোঁ। তাৰপিছত বায়েকে তেতিয়া তেওঁক ক'লে যে তই এটা কাম কৰ, তই যেতিয়া তেনেকুৱা হৈছে গতিকে বেলেগ এটা ডবা লৈ নামি পেলাই গুচি যা। কিন্তু সেইখিনিও চাগে তেওঁৰ যাবলৈ সুবিধা নহ'ল। মৃতদেহটো তেখেতৰ যি হয়তো জংঘলৰ ঠাই, ৰেলৱে ষ্টেচনৰ কাষতেই হ'ব চাগে, আমিও ফটো পাইছোঁ, কিন্তু ইমানখিনি কেনেধৰণৰ ঠাই সেয়া আমি অনুসন্ধান কৰিব পৰা নাই। ডিঙিত তেখেতে যিটো পিন্ধি আহিছিলে চাৰ্ট, সেই চাৰ্টটোৰে তেখেতক হত্যা কৰাৰ চিন স্পষ্ট হৈছে। সেই চাৰ্টটো তেখেতৰ ডিঙিত মেৰিয়াই থোৱা আছে। ইমানখিনি